মোৰ কিন্তু আজি বুকু বৰ বেলেগ ধৰণে হম হম কৰিছে বে মোৰো বুকু বেলেগ ধৰণে হম হম কৰিছে আজি গুণোৎসৱ বেলেগৰ পৰা মাষ্টৰ আহিব ক্লাছ কৰিবলৈ কি প্ৰশ্ন সুধিব ঠিক নাই জাহাপানা মৰমৰ ছাত্ৰ ছাত্ৰীসকল Yes sir আমাৰ মাজত যোৰহাটৰ পৰা উপস্থিত হৈছে গুণোৎসৱৰ বাবে বিশেষ এজন শিক্ষক তোমালোকে দেখিছাই গুড মৰ্নিং স্যাৰ মৰ্নিং মোৰ নামটো হৈছে শ্ৰী পয়ালগা হাতীমুৰীয়া নমস্কাৰ ছাৰ ওকে এতিয়া তোমালোকৰ ক্লাছ কৰিব আৰু আশা থাকিল যাতে বেষ্ট হওক দেই ছাৰ তেনেহলে আপুনি ক্লাছটো কৰক বৰুৱা ঠিক আছে স্যাৰ কথা এটা সুধো বেয়া পাব নেকি নাই দে কিয় বেয়া পাম আকৌ সোধা তোমালোকৰ যি ইচ্ছা তাকে সোধা তোমালোকৰ বৰুৱা ছাৰৰ নিচিনা মোক বুলি ভাবি লোৱা পাৰিবা কিন্তু ষ্টুডেন্ট আৰু শিক্ষকৰ মাজৰ গেপটো মেইনটেইন কৰিলে হৈ যাব বস এতিয়া সোধাচোন প্ৰথমতে কি সুধিবা সুধিম মানে ছাৰ মানে বেয়া ছাৰ নাপায় যদি আৰু সুধিয়ে পেলাং যা মানে ছাৰ বোলে আপোনাৰ নামটো কিবা পয়ালগা হাতীমুৰীয়া না কি ক'লে ছাৰ কিবা দেখোন বৰ বেলেগ ধৰণৰ নাম হয় নামত নাযাবা কামত যোৱা গম পালা মই এনেকুৱা ক্ষীণ সৰু পোৱা আৰু মই এনেকুৱা কিতাপ পঢ়িব পাৰো মোৰ নামটো বাপেকে মায়ে একেবাৰে পয়া লগাই থৈ দিলে ওকে মোৰ নামটো বাদ দিয়া গম পাইছা নাই এতিয়া মই তোমালোকৰ লগত সুন্দৰকে এটাকে চিনাকি হম তোমাৰ নামটো কোৱা ফাৰ্ষ্ট কলাজন য়েছ নামটো হৰি ছাৰ একেবাৰে ভগৱানৰ নাম দেখোন হৰি তাকে ছাৰ নাইচ নেম তাৰ পিছৰজন মোৰ নামটো হৈছে ছাৰ সানি বৰুৱা সানি নহয় চেনি হ'ব লাগিছিল ভাল লাগিলহেঁতেন চেনি তাৰ পাছত ৰাম লগাই দিব লাগিছিল চেনি ৰাম মোৰ নামটো হওঁতে চেনিয়া আছিলে মই বেয়া চেনি খাইছিলো চুগাৰ পুৰা হাই নহয় মেডিকেলত ক'লে ডক্টৰে আৰে ভাতে চেনি খোৱা কম কৰ মায়ে বাপেকে এক আৰ গুচাই আকাৰ লগাই দিলে চেনি খাই নামটো হৈ পৰিল সানি তেতিয়া পইচা মই চেনি খাব বাদ দি দিলো ভাল কৰিলা তেনে চেনি বেছি খোৱাটো ভাল নহয় কমকে খোৱাটো ভাল নহয় তাৰ পিছৰজন কোৱা নামটো তোমাৰ ভালকে চিনাকি হওঁ নাম মোৰ ছাৰ শান্ত হিষ্ট হুষ্ট পুষ্ট মহাদুষ্ট উৰাকান্ত তোমাৰটো নামে নে চৰকাৰী আঁচনি হয় শান্ত হিষ্ট হুষ্ট পুষ্ট মহাদুষ্ট এতিয়া বা হয় কোনটো প্ৰথমৰখিনি আঁতৰাই দিলে ওলাব যিটো সেইটোৱে হয় মোৰ নামটো মানে উৰাকান্ত নামত পিছে তিনটা বৰ হেভিয়ে আচ্ছা এতিয়া মই ক্লাছ 2 ফালে যাওঁ দেই পোনে হ'ব ছাৰ আচ্ছা নামটো মাজৰজন কি বুলি কৈছিলা সানি তুমি কি কৰি ভাল পোৱা মই ছাৰ ভাত খাই ভাল পাওঁ ভাতৰ লগত আলু পিটিকা দাইল জোল এটি জলকীয়া দুডোখৰ গাহৰি মাংস মা কি বঢ়িয়া লাগে খাই ৰাতিপুৱা দি আহিছো ছাৰ এনেকে মোৰ শুনা মোৱাটো এইটো থপিয়াই মাৰিবলৈ মন যায় তোমাক খোৱাৰ কথা কোৱা নাই হে তুমি কি কাম কৰি ভাল পোৱা সেইটো সুধিছো ছাৰ সেইটো কথা মই ছাৰ কি বুলি মই ছাৰ চব কামে কৰি ভাল পাওঁ এনে লিখা পঢ়া কামত কোনটো বেছি ভাল পোৱা মই ছাৰ কবিতা মাতি ভাল পাওঁ গান গায়ো ভাল পাওঁ পোন প্ৰথমতে তোমাক ইয়ালৈ স্বাগতম জনালো বোপাই তুমি এইফালে আহা নামটো চেনি নহয় সানি আহা ছাৰ কোৱা লগে লগে মই পালোহি সুন্দৰ কৰ্মৰ নিদৰ্শন এয়া তুমি ক'লা তুমি গান গাই ভাল পোৱা কবিতা গাই ভাল পোৱা হয় ছাৰ লগতে মই কিছুমান বস্তু আৱিষ্কাৰ কৰিও ভাল পাওঁ ৱাও তুমি দেখোন বহুমুখী প্ৰতিভাৰ অধিকাৰী ল'ৰা তেনেকুৱা নহয় ছাৰ এনে অলপ মানে বুজিছো দিয়া গান বহুত শুনো কবিতাও বহুত শুনো এনে তুমি কি বস্তু আৱিষ্কাৰ কৰিছা মই ছাৰ বিশেষকৈ সূত্ৰবিলাক আৱিষ্কাৰ কৰো ফৰ্মুলা যেনে নিউটনৰ চতুৰ্থ সূত্ৰ পঞ্চম সূত্ৰ ওপৰ লেভেলৰ দেখোন তুমি নিউটনৰ চতুৰ্থ সূত্ৰ তুমি আৱিষ্কাৰ কৰি দিলানে ছাৰ মই হুপা সূত্ৰ আৱিষ্কাৰ কৰি থৈছো তুমি দেখোন সৰু সুৰা চাইণ্টিষ্ট এনে তোমাৰ সূত্ৰবিলাকত যুক্তি আছে নে 100% আছে ছাৰ তেনেতো ঠিকে বাৰু নিউটনৰ চতুৰ্থ সূত্ৰটো কোৱা নিউটনৰ চতুৰ্থ সূত্ৰ মতে বাইক এখন গতিশীল অৱস্থাত মাত্ৰ 3টা কাৰণতহে ৰখে আৰু সেই 3টা কাৰণ কেৱল চালকজনেহে জানে আচ্ছা
ও ভাই কি সূত্ৰ আৱিষ্কাৰ কৰি দিলি তই বাইক এখন গতিশীল অৱস্থাত মাত্ৰ কেৱল 3টা কাৰণতহে ৰখে আৰু সেই 3টা কাৰণ কেৱল ড্ৰাইভাৰজনেহে জানে তাৰমানে বাইক এখন গৈ আছে যদি কৰবাত ৰখিছে মাত্ৰ 3টা কাৰণতহে ৰখিছে 100% হয় ছাৰ মই ভালকে বুজাই দিছো তাৰে প্ৰথমটো কাৰণ হ'ব ড্ৰাইভাৰজনৰ নিজৰ ইচ্ছামতে ৰখিছে হয়তো সি নিজৰ ঘৰ পাইছে হয়তো কাৰোবাক দেখিছে মাত লগাবৰ বাবে ৰখিছে হয়তো দোকানৰ পৰা কিবা বস্তু লৈছে হয়তো বজাৰত সোমাইছে হয় ছাৰ দ্বিতীয় কাৰণটো গতিশীল অৱস্থাত হঠাৎ ৰৈ যোৱা 2 নম্বৰ কাৰণটো হৈছে হয়তো গাড়ীখনত পেট্ৰল খতম হৈছে সেইবাবে গাড়ীখন নিজে ৰখি গৈছে পেট্ৰল খতম হলে তো নিজে ৰখি যাব না সেইটোৱে ছাৰ আৰু সৰ্বশেষত গতিশীল অৱস্থাত বাইকখন হঠাৎ ৰৈ যোৱা একেবাৰে শেষৰ কাৰণটো হৈছে গাড়ীখন বেয়া হ'ব লাগিব হয়তো এক্সিডেন্ট হৈছে হয়তো গাড়ীখন কিবা এটা বেয়া হৈছে ক্লাছ কেবল ছিগিছে কিবা হৈছে আমুক হৈছে মুঠতে বেয়া হোৱাটো হৈছে 3 নম্বৰ কাৰণ মই মানি গলো ভাই তুমি বেলেগ ধৰণৰ সূত্ৰ আৱিষ্কাৰ কৰিলা এটো ঠিক গতিশীল অৱস্থাত 3টা কাৰণতহে কেৱল বাইকখন ৰখি যায় তাতকৈ বেলেগ কাৰণ নাই মই মানি গলো তোমাক নেমানিলে হ'ব না ছাৰ সূত্ৰ আৱিষ্কাৰ কৰিছে কোনে যিটো সৰুকালৰ নাম আছিল চেনি সুগাৰ হৈ একাৰ গুছি আকাৰ লাগি নাম হৈ পৰিল সানি বেয়া জমনি মই ইমান ক্লাছ কৰিছো তোমালোকৰ নিচিনা জমনি ক্লাছ কিন্তু মই কতো কৰি পোৱা নাই ভাল লাগিছে আৰু কিবা সূত্ৰ আছে নি বা কৈ যোৱা বাকি কিজনো আছে নহয় সবকে সুধিব লাগিব থকাটো তো ছাৰ আৰু এটা আছে যেনে 1 + 1 = 24 1 + 1 = 2 হে হ'ব লাগে তোমাৰ সূত্ৰটো দেখোন বেলেগ 1 + 1 = 12 আমি মানে ছাৰ এনেকুৱা বেলেগ ধৰণৰ সূত্ৰ আৱিষ্কাৰ কৰোঁ বেলেগ ধৰণৰ কবিতা মাতো বেলেগ ধৰণৰ গান গাওঁ আপুনি ছাৰ আমাৰ লগত থাকিলে কৈছো নহয় আপোনাৰ মাথা বেয়া হৈ যাব আপুনি হাঁহিব প্ৰয়োজনত কান্দিব লাগিব I like it মই এনেকুৱা ভাল পাওঁ বঢ়িয়া মই এনেকুৱা লাগিছে তোমালোকৰ স্কুলতে থাকি যাওঁ নেকি কিন্তু গুণোৎসৱৰ কথা হয় না নোৱাৰি থাকিবলৈ দিয়া বুজাই দিয়া বোলে 1 + 1 = 12 কেনেকৈ হ'ল 1 + 1 = 12 ধৰা হ'ল 1 মানে হৈছে 1 দৰ্জন লগতে আমি জানো যে 1 দৰ্জনত থাকে 12 তাৰ মানে 1 + 1 = 12 অৰ্থাৎ 1 মানে যিহেতু 1 দৰ্জন আৰু 1 দৰ্জনত যিহেতু থাকে 12 গতিকে 12 + 12 = 24 এটাকে প্ৰমাণ কৰা হ'ল যে 1 + 1 = 24 যদি হোৱা নাই আপোনালোকে হিচাপ কৰি লওক 12 + 12 = কিমান মানিলো বেলেগ ধৰণে মানিলো তোমাক কি ষ্টুডেন্ট তোমালোক বহুত ইউনিক বেলেগ ধৰণৰ মাই ডগ সঁচাকে দেই 1 + 1 = 12 1 দৰ্জন 12 = 24 মই কিন্তু এনেকুৱা ষ্টুডেন্ট সঁচাকে আগতে দেখা নাই ভাল হৈছে থ্যাংক ইউ ছাৰ থ্যাংক ইউ ভাল পাইছা নে ভাল মই কলো বহুত ভাল সঁচাকে দেই আৰু এনেকুৱা সূত্ৰ মই শুনিম কিন্তু নিয়ম অনুসৰি এইবাৰ আমি অকণমান অফিচত কাম আছে কৰি লওঁগে তাৰপিছত তোমালোক দুজনে আহিব লাগিব তোমালোকৰ প্ৰতিভা দেখুৱাব লাগিব দেই হ'ব ছাৰ নো টেনচন ভাল তেনে মই এক্সাইটেড পুৰা সঁচাকে বহুত ভাল লাগিলে দেই এতিয়া অফিচলৈ যাওঁ বাৰু তেনেহলে বাই গাইজ আমি আকৌ আহিম অলপ পাছতে দ্বিতীয় এটা খণ্ডলৈ দেই